মুখ্যমন্ত্ৰী কাপ আমি অন্য বছৰৰ দৰে এইবাৰো আমি খেলপথাৰত আয়োজন কৰিছোঁ। আমাৰ CDC বাইদেউ আছে দিনসিংভা বৰুৱা, আমাৰ স্পৰ্টছ অফিচাৰ, আমাৰ এই বাগানৰ পৰিচালক, আমাৰ খেলুৱৈসকল, আমি খেলৰ দায়িত্ব দিয়া কৃষ্ণ গোৱালা, মৰাণ মিউনিচিপালৰ চেয়াৰমেন আছে আমাৰ লগত, ইতিমধ্যে উদ্বোধনী পাইছেহি। আৰু খেলুৱৈসকল, মই আপোনালোকক আটাইকে খেলুৱৈসুলভ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি দেখিছোঁ প্ৰতিভাৱান খেলুৱৈসকল বিশেষকৈ চাহ বাগিচা অঞ্চলত বিশেষকৈ এই ফুটবল খেলৰ প্ৰতি ধাউতি থকা আৰু বহু প্ৰতিভাৱান খেলুৱৈ লুকাই আছে। আমি নাম ল'বলৈ হ'লে প্ৰথমেই আমাৰ প্ৰাঞ্জল ভূমিজত আমি ল'ব লাগিব, আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে গৈছে। গতিকেলৈ এনেধৰণৰ আৰু বহুত খেলুৱৈ আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম। গতিকেলৈ এই খেলৰ যোগেদি মই ভাবোঁ যে আমাৰ ইয়াতে 14খন বাগিচাৰ টীম ইয়াতে খেল প্ৰদৰ্শন কৰিব। তেওঁলোকৰ পৰা ভাল টীম এটা আমি উলিয়াম। খেলুৱৈসকলৰ পৰা 17 বছৰ তলৰ খেলুৱৈসকলক উলিয়াই দিব লাগিব। সেই আজি আমি শুভাৰম্ভণি উদ্বোধনী অনুষ্ঠান আমি ইয়াতে উপস্থিত থকা মই আটাইকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক ভাবিছোঁ প্ৰতিযোগী দলসমূহক বিভিন্ন বাগিচাৰ তেওঁলোককো উৎসাহ দিব লাগিব, যাতে সকলোৱে ৰৈ থাকে যে আমি খেলিলোঁ জিকিলোঁ। আমি অধিক জনপ্ৰিয়তা কৰিবলৈ হ'লে, খেলক অধিক জনপ্ৰিয়তা দিবলৈ হ'লে আমি চাহ বাগিচা অঞ্চলতেই প্ৰথমে আমি এই খেলত আমি অধিক গুৰুত্ব দিছোঁ, চৰকাৰেও গুৰুত্ব দিছে। মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ উদ্বোধনী আজি আচলতে খেলখন আৰম্ভ ইতিমধ্যে হৈছে। আমাৰ ইয়াত মুঠ 14খন বাগানৰ টিমে ইয়াত পাৰ্টিচিপেট কৰিছে। আৰু আজি ডুমৰ দলং আৰু দিপলিং বাগানৰ টিমৰ মাজত আজি আমাৰ প্ৰথমখন খেল ইতিমধ্যে মাননীয় আমাৰ মন্ত্ৰী মহোদয় শ্ৰী যোগেন মোহন ডাঙৰীয়াই তেখেতে উদ্বোধন কৰি গৈছে। খেল চলি আছে, আমাৰ 3দিনীয়াকৈ খেল আছে আৰু আমি আশা কৰিছোঁ সকলোৱে এই খেল উপভোগ কৰিব আৰু সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আমাৰ 14টা দলে অংশগ্ৰহণ কৰিছে। 3দিনীয়াকৈ খেল হ'ব। আজি প্ৰথমখন খেল এতিয়া চলি আছে। আজি 5খন খেল আজি আছে। তেনেধৰণে কাইলৈও খেল আছে, পৰহিলে ফাইনেল খেল আছে। ছেমিফাইনেল আৰু ফাইনেল পৰহিলে আছে। মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা 2025-26 বৰ্ষৰ আজি মাহমৰা বিধানসভা সমষ্টি পৰ্যায়ৰ আজি প্ৰথমখন শুভ উদ্বোধনী খেল আমাৰ মাননীয় কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই উদ্বোধন কৰিছে। আৰু এই খেলখন আমাৰ ডুমৰ দলং চাহ দল আৰু যি দিপলিং চাহ বাগিচা দলে অংশগ্ৰহণ কৰিছে প্ৰথমখন খেলত। আৰু সৰ্বমুঠ 14টা দলে অংশগ্ৰহণ কৰিছে। আৰু আমি এই প্ৰতিযোগিতাখন আমি 3দিনীয়াকৈ অনুষ্ঠিত কৰিম। আমি আজিৰ দিনটোত 5খন খেল আমি সমাপ্ত কৰিম, অহাকাইলৈ 5খন খেল, আৰু পিছৰ দিনটোত আমি ছেমিফাইনেল খেল 2খন আৰু আমাৰ ফাইনেল খেলখন অনুষ্ঠিত কৰিম। আৰু এই প্ৰতিযোগিতাখন আমাৰ মাহমৰা বিধানসভা সমষ্টি ডুমৰ দলং চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হৈছে। আৰু সকলোৰে আমি সহায় সহযোগিতা ভাল ধৰণে পাইছোঁ। যিহেতু বাগিচাৰ দল আমি 17 বছৰ অনুৰ্ধৰ সকলো ল'ৰাকে ইয়াতে অংশগ্ৰহণ কৰা দেখা পাইছোঁ। আৰু বিশেষকৈ আমি এটা ষ্ট্ৰিক্ট পদক্ষেপ লৈছোঁ যে কোনো এবভ 17 এটাও ল'ৰাই যাতে অংশগ্ৰহণ কৰিব নোৱাৰে। কাৰণ যিহেতু কম্পিটিশ্যনটো আণ্ডাৰ 17 হয়, আমি সেইকাৰণে এইটো কোনো পৰ্যায়ত তলত কৰা নাই। আৰু এটা আমি শুভ লক্ষণ দেখা পাইছোঁ যে প্ৰতিখন বাগান, যিহেতু আমাৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত 14খন বাগান আছে, আটাইকেইটি দলে অংশগ্ৰহণ কৰিছে। সেইটো এটা শুভ লক্ষণ। আৰু বাগানৰ পৰা আমি ভাবিছোঁ আগন্তুক দিনত আমি সমষ্টি পৰ্যায়ৰ পৰা আমি জিলা ভিত্তিত এটা ভাল টিম গঠন কৰি আগন্তুক দিনত ডিব্ৰুগড়ত হ'বলগীয়া যি আমাৰ জ'নেল পৰ্যায় তাতে অংশগ্ৰহণ কৰি চেম্পিয়নটো গ্ৰহণ কৰি আমি ষ্টেট পৰ্যায়ত আগবাঢ়ি যাব পাৰিম। ফাইনেল খেলখন হ'ব আমাৰ ষ্টেট পৰ্যায়ত যিখন হ'ব সেইখন মাহমৰা সমষ্টিৰ পৰা আমাৰ জিলা পৰ্যায়ত হ'ব। জিলা পৰ্যায়ত আমি সোণাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰিম। এতিয়ালৈকে আমি তাৰিখটো ফাইনেল কৰিব পৰা নাই। মন্ত্ৰী মহোদয়ে যেতিয়া সময়টো দিয়ে তেতিয়া সেইমতে আমি আগবাঢ়িম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।